নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ ষ্টুডিঅত মই গীতাশ্ৰী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে জ্বলিছে বিদ্ৰোহৰ জুই প্ৰদেশ কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা কমিটিৰ পৰা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম মণ্ডলৰ পদত্যাগ ব্লক সভাপতি নিযুক্তিক লৈ ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়কগৰাকী এই মুহূৰ্তত এটা ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছত কি হৈছে প্ৰকৃতাৰ্থত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এক প্ৰকাৰ বিদ্ৰোহৰ জুই কৰা ভালকৈ জ্বলিছে নেকি ভূপেন বৰাৰ বিৰুদ্ধে আসলতে দিল্লীৰ দ্বাৰস্থ হ'বলৈ একাংশ হাজু হৈছে নেকি এনেকুৱা ধৰণৰ কথা বতৰা এই মুহূৰ্তত চৰ্চা চলি থকাৰ মাজতে বিভিন্ন উজৰ আপত্তি লৈ একাংশ নেতা দিল্লী পাইছিলগৈ তাৰ মাজতে ভূপেন বৰা কেন্দ্ৰিক এই মুহূৰ্তত যেটো কথা বতৰা প্ৰদেশ কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা কমিটিৰ পৰা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে পদত্যাগ কৰিছে আব্দুৰ ৰহিম আহমেদৰ পদত্যাগ ব্লক সভাপতি নিযুক্তিক লৈ ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়কগৰাকী এফালে নিৰ্বাচনৰ বাবে যিখিনি সময়ত শাসকীয় পক্ষই ককালত টঙালি বান্ধিছে ঠিক তেনে সময়তে সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে দলীয় বিসম্বাদত কৰবাত জৰ্জৰিত হৈ পৰিছে নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তেওঁৰ বিৰুদ্ধে এতিয়া বিদ্ৰোহৰ জুই একুৰা প্ৰদেশ কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা কমিটি যি আছে তাৰ পৰা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে ইতিমধ্যে পদত্যাগ কৰিছে ব্লক সভাপতি নিযুক্তি কেন্দ্ৰ কৰি ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰপেটাৰ বিধায়কগৰাকী আব্দুৰ ৰহিম আহমেদৰ এই যেটো সিদ্ধান্ত তেওঁ ইতিমধ্যে যিখন কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ যিখন পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্স কমিটি বা যিখনক সংসদীয় পৰিক্ৰমা কমিটি গুৰুত্বপূৰ্ণ কমিটি এখন তাৰ পৰা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে ইতিমধ্যে পদত্যাগ কৰিছে ব্লক সভাপতি নিযুক্তিক লৈ ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়কগৰাকী আমি সেই যিখন পত্ৰ সেই পত্ৰখনৰ আমি প্ৰতিলিপিটো আমি দেখুৱাইছো সেই পত্ৰখন আমি দেখুৱাইছো তাত সহি কৰিছে ভূপেন বৰাৰ বিৰুদ্ধে তেওঁৰ বিশেষ ক্ষোভ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে জ্বলিছে এতিয়া এক প্ৰকাৰ বিদ্ৰোহৰ জুই ভূপেন বৰাই এতিয়া কি ধৰণেৰে প্ৰতিক্ৰিয়া দিয়ে সেয়া নিশ্চিত ৰূপত লক্ষণীয় হ'ব ৰেজিগনেশ্যন ফ্ৰম PAC যিখন সংসদীয় পৰিক্ৰমা কমিটি তাৰ পৰা আসলতে আব্দুৰ ৰহিম আহমেদে ইতিমধ্যে পদত্যাগ কৰিছে বৰপেটাৰ বিধায়কগৰাকীয়ে আব্দুৰ ৰহিম আহমেদে ইতিমধ্যে পদত্যাগ কৰিছে ব্লক সভাপতি নিযুক্তিক লৈ এই গোটেই খেলিমেলিটো ব্লক সভাপতি নিযুক্তিক লৈ ভূপেন বৰাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এগৰাকী বিধায়ক আন কিছু খবৰ শিৱসাগৰৰ বাতৰি শিৱসাগৰৰ ৰংঘৰ চাৰিআলি ধুলিয়াপাৰত উত্তপ্ত হৈ পৰিল গোটেই পৰিস্থিতি ৰহস্যজনক হত্যাকাণ্ডক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ মৌচুমী সুলতানা নামৰ মহিলাগৰাকীক হত্যা কৰা হৈছে স্বামী আৰু শাহুৱেকে মৌচুমীক হত্যা কৰাৰ অভিযোগ মৃত মহিলাগৰাকীৰ পৰিয়ালে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ স্বামী সাহিল হাজৰিকা আৰু সাহিলৰ মাতৃৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ স্বামী সাহিল হাজৰিকাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু মৌচুমীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ দাবী কৰিছে পৰিয়ালে 2 এপ্ৰিলত সাহিল আৰু মাকে মৌচুমীক মাৰধৰ কৰাৰ অভিযোগ নিৰ্মমভাৱে প্ৰহাৰ কৰি মৌচুমীক ৰাস্তাত পেলাই থৈ যোৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে দুৰ্ঘটনাত আহত অৱস্থাত উদ্ধাৰ কৰিছিল মৌচুমী সুলতানাক মুমূৰ্ষ অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক আৰু দেওবাৰে যিহেতু হাস্পতালতে মৃত্যু ঘটিল মৌচুমী সুলতানাৰ মহিলাগৰাকীৰ মৃতদেহ অনাৰ পিছতে ধুলিয়াপাৰত সৃষ্টি হয় উত্তেজনাৰ দীৰ্ঘদিনে মৌচুমীক স্বামী আৰু শাহুৱেকে মিলি নিৰ্যাতন চলাই যোৱাৰ অভিযোগ আছে স্বামী আৰু শাহুৱেকক কঠোৰ শাস্তি দিয়াৰ দাবী তুলিছে উত্তেজিত ৰাইজে উত্তেজিত হৈ পৰে স্থানীয় লোক তথা মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোক কি ঘটনা সংঘটিত চাহিলৰ ঘৰত তাৰমানে মাকে কাঁহী মাটি অলপ ওলোৱাই দিছিলে ওলোৱাই দিয়াৰ দিনত তাৰপৰা চাহিলে গুচি গ'ল মোৰ বাৰী ফালে বাৰী যোৱাৰ ফালে তাৰ মাকে মাতি আনিলে মাতি আনি কৈছে বোলে চাহিলে ঘৈণীয়েকে ক'লে মৌচুমী ক'লে বোলে আজি আমাৰ আবাৰ ঘৰলৈ যাব লাগিব ঈদ খাবলৈ তাৰপিছত আমি কাৰোবাৰ ঘৰ মাকে ক'লে বোলে আমুকৰ ঘৰত মাতিছে নহয় তাৰপৰা ছোৱালীজনীয়ে ক'লে মৌচুমীয়ে ক'লে বোলে আগে আমাৰ আবাৰ ঘৰলৈ যোৱাই ভাল তাৰপিছতে আমি বেলেগৰ ঘৰলৈ যাম সেইবাৰ কওঁতে মানে কৈছিলে ছোৱালীজনীয়ে কওঁতে মানে শাহুৱেকে দিলে নহয় পিঠিতে চচটো মাৰি তাৰপৰা ই আৰু ধাপ ধূপ মাৰিব ধৰিলে বাহিৰতে তাৰ বাহিৰত মাৰি শান্তি নাপালে ভিতৰত নি মানে শাহুৱেকে আৰু চাহিলে আৰু মানে মাকে মাৰি বাৰীটো একো নহ'লে গোটেই মানুহখিনি চাই আছে এৰুৱাবলৈ কোনো নাযায় এতিয়া ফচাই দিব সেইকাৰণে কোনো নকৰি পেলাই আমি মানে এই
ঘৰৰ ভিতৰত গৈ চুলিত ধৰি পেলাই ৱালত জুইয়া মাৰিছে, বুকুত মাৰিছে। আমি চায়ে আছোঁ আৰু মোলৈ এৰাব গ'লে ফচিব লাগে কাৰণে আমি গৈ বাৰী চুকত গৈ বহি আছোঁ। তাৰপিছত গৈ সেই চুচৰালৈ গুচি গৈছে আলিপলৈ নি পেলাই আমোলৰ দোকানৰ ওচৰতে এচৰ মাৰি দিছে। মাৰি দি পেলাই চাহিলে এচৰ মাৰি দিছে মৌচুমীক, মাৰি পেলাই তাৰপৰা ব'ল বাপেৰ ঘৰলৈ লৈ যাম। আনহাতে স্কুটি লৈ আহিছে, উৰি আহিছে, আহি পেলাই তাই মানে সেই চৰটো যেতিয়া মাৰি দিলে, চৰটো মাৰোঁতে তাই মূৰ ঘূৰাই গ'ল নাই, তেতিয়া পৰি গ'ল মানে। কোনো এক্সিডেণ্ট নহয় এইটো। এক্সিডেণ্ট হ'লে আপুনি একে জেগাতে ৰৈ নাথাকে নহয়, হয়তো চুঁচৰি যাব পাৰে, আপোনাৰ কিবা এটা হ'ব পাৰে চলাই যোৱাজনৰ। অকল তাৰ একো মানে সেই একদম নৰ্মেলত নামি মেলি আহিছে। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ, যথেষ্ট উত্তপ্ত হৈ পৰা পৰিস্থিতি, ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, পৰিয়ালেও, যে মহিলাগৰাকীক আচলতে হত্যা কৰা হৈছে। হয় গীতাশ্ৰী, মৌচুমী চুলতানা 2023 চনত বিয়া হৈছিলে চাহিল হাজৰিকাৰ সৈতে, আৰু তাৰ পিছৰ পৰা তেওঁৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতন চলাই হয় বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিলে। কেৱল ইমানেই নহয়, আমি শেহতীয়াকৈ জানিব পৰা মতে বিগত সময়ছোৱাতো তেওঁৰ ওপৰত অত্যাচাৰ চলোৱা বুলি অভিযোগ তুলি জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিলে। সেয়া আজি পৰিয়ালৰ লোকে সদৰি কৰিছে। কিন্তু এই মুহূৰ্তত মূল প্ৰসংগটো হ'ল যে তেখেতৰ যিগৰাকী চাহিল হাজৰিকাক আৰক্ষীয়ে আটক কৰিছে, আৰু কিন্তু তেখেতৰ মাতৃ এতিয়াও ঘৰতে আছে। তেখেতৰ শাহুৱেক যিগৰাকী মৌচুমী চুলতানা, তেখেতৰ শাহুৱেকো অত্যাচাৰ চলোৱা বুলি, মাৰপিট কৰা বুলি অভিযোগ উঠিছে। গতিকে ৰাইজৰ দাবী, পৰিয়ালৰ দাবী, মৌচুমী চুলতানাৰ পৰিয়ালৰ দাবী যে তেখেতৰ মাতৃকো, চাহিল হাজৰিকাৰ মাতৃকো গ্ৰেপ্তাৰ কৰি এটা উচিত তদন্ত কৰিব লাগে। মোৰ পৰিয়ালৰ লোক যিহেতু আপোনাৰ সৈতে আছে, কথা পাতক তেওঁলোকৰ সৈতে। মই তেওঁলোকৰ ভাষ্য ল'ম। মই প্ৰথমে তেখেতৰ মাতৃৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে সি ফোন মাৰিলে, মাৰি পেলাই ক'লে বোলে আপোনালোকৰ ছোৱালী লৈ যাক মানে ৰাখো বোলে। মই বোলো কেলে, কি কৰিলেনো? মোৰ মাইক বোলে তাই মাৰিলে বোলে। মই বোলো তোমাৰ মাক কেলে মাৰিলে বোলে? তাৰপাছত তাৰ আধা ঘণ্টা পাছতে ফোন মাৰি পেলাই কৈছে তাই বোলে এক্সিডেণ্ট হ'ল বোলে, আপোনালোকে জয়সাগৰত আহক বোলে। তাৰপিছত মই বোলো জয়সাগৰ ছোৱালীজনী ক'ত দুখ পালে? মোৰ বোলে অকণমান ফাটিছে, আপোনালোকে ডকুমেণ্টছ কি আছে বোলে লৈ আহক বোলে। সেই আচলতে এয়া মই জানিব বিচাৰিম, এই ঘটনাটো এক্সিডেণ্ট বুলি কৈছে চাহিল হাজৰিকা পৰিয়ালে, আপোনালোকে কি ক'ব বিচাৰে? নাই, এক্সিডেণ্ট নহয়। এক্সিডেণ্ট নহয় মানে এক্সিডেণ্টৰ মানে হেৰি কৰিছে, সি মানে শ্ব' কৰিছে, এইটো ৰূপ দিব বিচাৰিছে। ভিতৰতে মাৰিলে, ভিতৰতে সম্পূৰ্ণ তাইক মানে প্ৰেছাৰ কুকাৰে মাৰিছে, চাহ বনোৱা চচ বনোৱা মাৰিছে, বুজিছেনে? পুৰা মাৰিছে, ৱালত জুজুৱাই মাৰিছে। এইবিলাক শুনক, এইবিলাক ঘৰৰ কাষৰ মানুহে দেখিছে, দেখি লৈ কালি ষ্টেটমেণ্ট দিছে নহয়, গম পাই নাই? এইটো এটা হত্যাকাৰ, এইটো মানে হত্যাকাৰ মানে হত্যা কৰিছে। সিহঁতি হত্যাৰ ভিতৰতে কৰিছে, চেন্সলেছ হৈ গৈছে। সেইটো মানে এক্সিডেণ্টৰ ৰূপ দিবলৈ স্কুটিত চৰিয়াইছে, নুঠা কাৰণে চৰিয়াইছে তাইক। স্কুটিত চৰিয়াই উঠাই নি এজনী ছোৱালী যেতিয়া এক্সিডেণ্ট হ'লে কি হয়? সি চুচৰি গৈ বহুত দূৰত পৰিব, নাই পৰা। তাৰ মানুহে কোৱা মতে একে জেগাতে মুখখন তলল দি পৰি আছে। স্কুটিখন একো হোৱা নাই, একো। তাৰ ল'ৰাটোৰ একো আপোনাৰ অকণমানটো ছাল ছিগিলে নহয়, এক্সিডেণ্ট হ'ল তেনে, বুজিছে নাই? এইটো মানে সম্পূৰ্ণ পৰিকল্পিত হত্যা। এইটো মাকৰ পৰা জানিব বিচাৰিম, এক্সিডেণ্ট হোৱা তেখেতৰ আপোনাৰ সেই সময়ত ফোন চোন আহিছিলে নেকি? কি কৈছিলে? মই পাছত ফোন কৰিলোঁ। ফোন কৰাৰ পাছত সি ধৰিছে, ধৰাৰ পাছত সি কৈছে মাকক মাৰিলে। তেতিয়া তাই পাছফালৰ পৰা চিঞৰি কৈছে, অ' মাই মাক পিতেক দুইটাই মোক মাৰি আছে, তেনেকৈ কৈছে। তেনেকৈ কৈ ওচৰলৈ আহোঁতে ফোনটো কাটি দিলে। আকৌ ঘূৰাই পেলাই মাৰিলোঁ, সি ফোনটো ৰিচিভ নকৰিলে। তাৰ আধা ঘণ্টা পাছতে সি ফোন মাৰি কৈ এক্সিডেণ্ট হ'ল বোলে, আপোনালোকে জয়সাগৰলৈ আহক। গৈ পেলাই বাপেকে গৈ পেলাই ছোৱালীজনী মাত কথা একো নাইকিয়া, চকুও মেলা নাই। কি ক'ব? আমি সেইটোৱে কওঁ, মুঠতে আমাৰ ন্যায় লাগে আৰু এলিজা বেগমক গ্ৰেপ্তাৰ কৰিব লাগে, আমি সেইটোৱে জানো। আৰু যাতে আমাৰ এজনী মৌচুমীৰ লগত যাতে বিভিন্ন ধৰণৰ আৰু হাজাৰ হাজাৰ মৌচুমী যাতে নাইকিয়া নহয় পৃথিৱীৰ পৰা, সেইটো কাৰণে আমাৰ ন্যায় লাগে আৰু এলিজা বেগমক এৰেষ্ট কৰিব লাগে। যি মাৰধৰ কৰা হৈছিলে, পূৰ্বতেও তেনেকুৱা মাৰধৰ কৰাৰ অভিযোগ আছে পৰিয়ালটোৰ বিৰুদ্ধে। আগতেও কিবা এনেকুৱা হৈছিলে নেকি? নহয়, আগতে তাই বিয়া হোৱাৰ পিছত তাইক মাৰধৰ কৰিয়ে থাকে, মাৰধৰ কৰে। মই নিজে এজাহাৰ লিখিছোঁ, এজাহাৰ লাগি থানাত দিছোঁ।
গম পাই নাই এইটো হ'ল আপোনাৰ তাৰমানে 2 বছৰৰ ভিতৰত মানে মাৰপিট কৰিয়ে থাকে তাৰমানে এজেহাৰ দিয়া হৈছে জয়সাগৰ থানাত সি মানে মিছুৱেল কৰি পেলাই মানে মাৰপিট নকৰোঁ বুলি লৈ আনে আকৌ মাৰপিট কৰিও সি মনে মনে মানে ট্ৰিটমেণ্টটো কৰে জয়সাগৰ থানাত আপোনাৰ জয়সাগৰ হস্পিটেলত কথাটো গম পাইছে নাই এইটো মানে হৈছে কি সম্পূৰ্ণ সি হত্যা কৰিছে কাৰণ আমি ভালক ভাল বুলি ক'ব লাগিব বেয়াক বেয়া বুলি ক'ব লাগিব বুজিছেনে আজি যদি সি ছোৱালীজনী যদি ভাল নোহোৱাহেঁতেন আজি হাতীকোষ মথাৰী নৱালী এই ছোৱালী মানে ৰাইজখিনি ছোৱালীৰ সপক্ষে নাহে বুজিছেনে ছোৱালী বিপক্ষে আহিলেহেঁতেন আজি যিমান হাজাৰ বিজাৰ মানুহ কালি তাত খাৰা হৈ আছে মই ভাবিছিলোঁ ডিব্ৰুগড়ৰ পৰা আহোঁতে ল'ৰাটো সপক্ষে কোনোবা আছে বুলি ভাবিছিলোঁ ল'ৰাটো কাইলৈ যাব বুজিছে নহয় তাক মাৰিবৰ কাৰণে আছে তেতিয়াহ'লে আপুনি চাওক ভাল মানুহক মাৰিব নি ভাল মানুহক নামাৰে বেয়া মানুহকে মাৰিব তেতিয়াহ'লে বেয়া মানুহ হোৱাৰ কাৰণে তাক মাৰিবৰ কাৰণে কাৰ্ডটো হৈছিলে 2023 বিবাহ পাশত আবদ্ধ হৈছিলে বা নিকা হৈছিলে আৰু তাৰ পিছৰে পৰা মাৰপিটৰ এই ঘটনা অৰ্থাৎ বহু দীৰ্ঘ সময় তেওঁলোকে যিটো অভিযোগ উত্থাপন কৰিছে স্বামী গৃহৰ ফালৰ পৰা নিৰ্যাতনৰ সন্মুখীন হৈ থাকিল মৃত মহিলাগৰাকী সি মানে তাপ লয় এটা মেইন হয় গীতাশ্ৰী এটা গুৰুতৰ অভিযোগ কেৱল বহু বছৰ আচলতে বিয়া হোৱা পিছৰ পৰা মাৰপিট কৰি আহিছিলে নিৰ্যাতন চলাই আহিছিলে বুলি অভিযোগ উত্থাপন কৰিছে কেৱল তেওঁলোকে কৈছে যে ইতিমধ্যেই এই ঘটনাৰ পূৰ্বেও জয়সাগৰ আৰক্ষী চকীত দুবাৰকৈ এজাহাৰ দাখিল কৰা হৈছিলে বুলি তেওঁলোকে স্পষ্ট কৰিছে গতিকে দীৰ্ঘদিনৰ পৰা তেওঁক মৌচুমী চুলতানাক শাৰীৰিক মানসিক নিৰ্যাতন চলাই অহা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে কিন্তু ইয়াৰ এটা উচিত তদন্ত কৰা উচিত ৰাইজে সেয়া বিচাৰিছে কাৰণ তেওঁলোকে কৈছে যে যদিও আৰক্ষীয়ে বা সাহিল হাজৰিকাৰ পৰিয়ালবৰ্গই ইয়াৰ এক্সিডেণ্ট বুলি কৈছে কিন্তু ইয়াৰ ৰাইজে মৌচুমী চুলতানাৰ পৰিয়ালবৰ্গই মানি ল'ব বিচৰা নাই ইয়াৰ এক্সিডেণ্ট নহয় বুলি তেওঁলোকে কৈছে এয়া হত্যাকাণ্ড আৰু হত্যাকাণ্ডটোক দুৰ্ঘটনা অভিযোগ যেহেতু গুৰুতৰ আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা লয় সেয়া নিশ্চিতৰ ওপৰত লক্ষণীয় হ'ব কিন্তু শিৱসাগৰত এই ঘটনাটোক লৈ যথেষ্ট প্ৰতিক্ৰিয়া দেখা গৈছে মৌচুমীৰ হত্যাকাণ্ডৰ এটা বিচাৰ দাবী কৰিছে স্থানীয় লোকে মৌচুমীৰ পৰিয়ালৰ লোকসকলে আৰু আনহাতে স্বামী সাহিল হাজৰিকাক ইতিমধ্যে আৰক্ষী আটক কৰিছে সোধা পোছা কৰিছে কিন্তু স্বামী বা মৃত মহিলাগৰাকীৰ শাহুৱেকক আটক কৰা হোৱা নাই তাতো যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে আন তাত থকা মহিলাসকলে এই মুহূৰ্তত আমি বিদায় লৈছোঁ প্ৰদীপ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম মৰিগাঁৱত মছজিদৰ চৌহদত নাবালিকা কণমানিক ধৰ্ষণৰ ঘটনা ৭৫ বছৰীয়া বৃদ্ধৰ বিকৃত কামনাৰ বলি হৈছে কণমানি নাবালিকাক ফুচুলাই নি মইৰাবাৰী চহৰীয়া গাঁৱৰ তাহেৰ আলীয়ে সংঘটিত কৰিছে নিকৃষ্ট কাণ্ড মছজিদৰ বাৰাণ্ডাতে ৬ বছৰীয়া শিশুটিক ধৰ্ষণ লম্প তাহেৰৰ মৃত্যুৰ ক্ষণ গণি থকা থৰকবৰক খোজৰ এই তাহেৰৰ কাণ্ডত স্তম্ভিত হৈছে সকলো এই জঘন্য কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তিও দিছে তাহেৰুদ্দিনে মছজিদক অপবিত্ৰ কৰা তাহেৰক ধিক্কাৰ দিছে মুছলমান দল সংগঠনে ইতিমধ্যে ধৰ্ষণকাৰী বৃদ্ধ তাহেৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ তাহেৰৰ বিৰুদ্ধে ৬৬/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে সত্য কথা আমি করবে না সত্য কথা আমি যারা করতেছি সত্য কথা করে আর ভুল আমি নিজের বিচার নিজে করতেছি আল্লাহ আমার দ্বারা কেড়ে ভুলে কেড়ে আমার দ্বারা এই ভুলটা হইব এই শয়তানিকে আমরা কেড়ে হইল চহৰীয়া গাঁৱৰ ৭৫ বছৰীয়া তাহাৰ আলী নামৰ ব্যক্তি এজনে যি মছজিদত যি প্ৰাৰ্থনা কৰাৰ মানে ঠাই প্ৰাৰ্থনা মছজিদৰ বাৰাণ্ডাত এজনী ৬ বছৰীয়া ছোৱালীক ফুচলাই নি যি নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিলে তাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ পৰা ধিক্কাৰ জনাইছো যাতে এনেকুৱা ব্যক্তিক এনেকুৱা মানুহক মানে উপযুক্ত দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে এই শাস্তি চাই পেলাই যাতে আৰু মানে দেশ আৰু এই অঞ্চল মানে ভাল হৈ যায় মণিপুৰৰ লিলং সমষ্টিত সান্ধ্য আইন জাৰি কৰা হৈছে ৱাকফ আইনৰ বিৰুদ্ধে জ্বলিছে মণিপুৰ ৱাকফ আইনৰ বিৰুদ্ধে মণিপুৰৰ বিভিন্ন স্থানত প্ৰতিবাদ হৈছে মণিপুৰত বিজেপিৰ মণিপুৰ প্ৰদেশ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ ঘৰত নিশা দুৰ্বৃত্তই কৰিছিল অগ্নিসংযোগ সভাপতি আসকাৰ আলী মাকা মাইমৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই ৱাকফ আইনক সমৰ্থন কৰাৰ বাবে বাসগৃহত অগ্নিসংযোগ আসকাৰ আলীয়ে ৱাকফ আইনৰ সমৰ্থনত বিজেপিক প্ৰশংসা কৰিছিলে সামাজিক মাধ্যমত পোষ্ট লিখিছিল আৰু এই ঘটনাৰ পূৰ্বে দেওবাৰে মণিপুৰত ৰাজ্যজুৰি মেইটে পাংগল সম্প্ৰদায়ে ৱাকফ আইনৰ বাতিলৰ দাবী সাব্যস্ত কৰিছিল প্ৰতিবাদ
মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ পোৱা চিদা চোৰক গ্ৰেপ্তাৰ কৰা হৈছে গাঁও প্ৰধানৰ ঘৰ লণ্ডভণ্ড কৰিছিল চিদা দাস নামৰ চোৰটোৱে গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসক প্ৰাণে মৰাৰো আনকি ভাবুকি দিছিল পূৰ্বেও পানীগাঁও থানাত চিদাৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ মুখ্যমন্ত্ৰীৰ উপহাৰ লাভ কৰাৰ পিছতে চৰ্চালৈ আহিছিল চিদা চোৰ কুখ্যাত চোৰক লখিমপুৰ প্ৰশাসনে বিহুৰ উপহাৰ প্ৰদান কৰাৰ ঘটনাক গৰিহণা দিছিল সকলোৱে ইয়াৰ পিছতে গাঁও প্ৰধানৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল গভাইত চোৰ চিদা চোৰক গামোচা পিন্ধোৱা গাঁও প্ৰধানেই তৰিবলগীয়া হৈছিল গোচৰ আৰু হত্যাৰ ভাবুকি দিয়াৰ লগতে ঘৰ লণ্ডভণ্ড কৰাৰ বাবে গোচৰ তৰিছিল গাঁও প্ৰধান বিষ্ণু কুমাৰ দাসে অৱশেষত পানীগাঁও আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত চিদা চোৰক লখিমপুৰৰ ৰঙানদী সমষ্টিত আয়োজন কৰা ৰঙানদী উন্নয়ন মঞ্চৰ অগ্ৰগামী অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা সাম্প্ৰতিক ৰাজনীতি সন্দৰ্ভত কেইবাটাও মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ কাম কাজ শেষ কৰি ২৬ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ চলাব বুলি প্ৰকাশ কৰিছে আৰু দিল্লীৱালা ওপৰৱালাৰ ওচৰত ব্যস্ত থকা বুলি কংগ্ৰেছক আনহাতে কটাক্ষ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈ লুৰিণজ্যোতি গগৈক জাতীয়তাবাদ সন্দৰ্ভত প্ৰশ্ন তুলিছে মন্ত্ৰীগৰাকীয়ে অখিল গগৈ লুৰিণজ্যোতি গগৈৰ ৰাভা হাছঙত কোনো অস্তিত্ব ৰাভা বড়ো কাৰ্বি মিচিং জনগোষ্ঠীৰ পৰিষদীয় নিৰ্বাচনক অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে কিয় অৱহেলা কৰে বুলিও প্ৰশ্ন উত্থাপন কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই মোৰ লগত কথা পাতিবৰ কাৰণে সাংসদ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান উপস্থিত আছে বিধায়ক মানৱ ডেকাও আছে মই পোনপটীয়াকৈ আপোনাৰ পৰা এই সম্পৰ্কত অকণমান প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে আজিৰ পৰা 2026ৰ কাম কাজ আৰম্ভ হৈছে নেকি আজিৰ পৰা নহয় আমি আচলতে যিদিনাখন আমি নিৰ্বাচনত জিকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিদিনাখন শপত গ্ৰহণ কৰিছিল তাৰ পিছদিনাখনেই আমি পৰৱৰ্তী চিন্তা চৰ্চা ব্যৱহাৰিকভাৱে আৰম্ভ কৰি দিওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো তন্ত্ৰ সেই তন্ত্ৰটো কেতিয়াও জিৰণি নলয় সাংগঠনিক কাম কাজ নিৰ্বাচনেই হওক সি লাগিলে আমাৰ ৰাভা হাছং নিৰ্বাচনেই হওক বা বৰ্তমানে চলি থকা পঞ্চায়ত নিৰ্বাচনেই হওক বা আহিবলগীয়া লোকসভা বিধানসভা নিৰ্বাচন হওক প্ৰতিটো নিৰ্বাচনৰ বাবে আমি সদায় সাজু কাৰণ আমি জনতাৰ মাজত থাকোঁ আজিৰ তাৰিখত কংগ্ৰেছৰ গোটেই নেতা ইত্যাদি গৈ আছে বাদ্ৰা গান্ধী পৰিয়ালৰ চোতালে নতুন দিল্লীত আজি আছে তেওঁলোকৰ য'ত আমাৰ জনগোষ্ঠীয় ভূমিপুত্ৰ ৰাভা হাছঙৰ গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হৈছে তাত মই নাজানো আহিছে নাই মইতো আজিলৈকে তাত ৰকিবুল হুছেইন গগৈৰ পৰা মই কাকো দেখা নাই তাত তেওঁলোকক সুধিলে সাংবাদিক কৈছে নাই এইটো এটা সৰু নিৰ্বাচন আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা জনগোষ্ঠীৰ জনসংখ্যা ভোট কিমান আছে কেইখন আসন আছে এইটো গুৰুত্বপূৰ্ণ কথা নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেয়া হ'ল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ অসমবাসী গতিকে প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো নিৰ্বাচন সুখৰ দুখৰ প্ৰতিটো কামত আমি সেইকাৰণে সদায় উপস্থিত থাকোঁ আৰু সেইকাৰণে আজি ৰাভা হাছঙত আজি কংগ্ৰেছ প্ৰায় শূন্যৰ ফালে ধাৱমান হৈ গ'ল বাকীবিলাকতো জাতীয়তাবাদৰ কথা কৈ থকা অখিল গগৈ লুৰিণ গগৈ তাত উপস্থিতি নাই মই অখিল গগৈ লুৰিণ গগৈক সুধিব বিচাৰিছোঁ আপোনালোকেতো কি জাতীয়তাবাদ য'ত আপোনালোকে না বড়োলেণ্ডৰ নিৰ্বাচনত অংশ লয় না কাৰ্বি পাহাৰত আপোনালোকক দেখোঁ না আমি তিৱা সোণাল কছাৰী ঠেঙাল কছাৰী বা আমাৰ মিচিং আমাৰ নিৰ্বাচন বা সিদিনাখন হৈ যায় ৰাভা হাছং জনগোষ্ঠী যদি আপোনালোকৰ জাতীয়তাবাদত অনুপস্থিত আপোনালোক নিজেই জনগোষ্ঠীয় সেই গাঁওবিলাকত অনুপস্থিত তেনেধৰণৰ জাতীয়তাবাদক আমি কেতিয়াও বিশ্বাস নকৰোঁ ধাৰাবাহিক আপোনালোকে জয়লাভ কৰি আছে প্ৰতিটো নিৰ্বাচনত সেই হিচাপত আপোনালোকে বিশ্বাস ল'ব পাৰিলেহেঁতেন বা নিশ্চিত হৈ থাকিব পাৰিলেহেঁতেন কিন্তু তাৰ বিপৰীতে দেখা যায় মই আকৌ সুধিম যে 10 খোজ আগত থাকে অন্যান্য ৰাজনৈতিক দলতকৈ বিজেপি যে আচলতে আপোনালোকৰ তত্ত্বটো কি মানে কি বুলি কি নাই আচলতে কংগ্ৰেছো সমানে ব্যস্ত আমিও ব্যস্ত কংগ্ৰেছে কিছুমান ঠাইতো আমাতকৈ বেছি ব্যস্ত কংগ্ৰেছ প্ৰথম ব্যস্ত হ'ল তেওঁলোকৰ এতিয়া কালি আপোনালোকৰ গোটেইকেইটা চেনেলত শুনিছোঁ বিধায়ক নেতা গৈ বাদ্ৰা বা গান্ধী বা অন্যান্য নেতাৰ চোতালে আমি ৰাইজৰ চোতালে তেওঁলোকো ব্যস্ত আমি ব্যস্ত তেওঁলোক ব্যস্ত নিৰ্দিষ্ট কিছু এলেকাত গৈ নিৰ্দিষ্ট কিছু মানুহৰ তোষামোদত ব্যস্ত বেলতলা বিহু কমিটিৰ বিশেষ সিদ্ধান্ত মঞ্চত কেৱল মুষ্টিমেয় গায়কেহে হিন্দী গীত পৰিৱেশন কৰিবলৈ পাৰিব পিছে মুষ্টিমেয় শিল্পীৰ তালিকাত আছে কোন আনসকল গায়কক বা শিল্পীক হিন্দীত গীত পৰিৱেশনত কিয় বাধা আৰোপ মায়াবিনী রাতের বুকু দেখা পারো তোমার ছবি ধরা দিলাম গোপনে আহি ইয়ার কোন সকলো গায়কে নোৱাৰে জুবিন গাৰ্গে পাৰিব নিয়নৰে চেঁচা টোপাল নামি অহা ৰ'দৰে গৈ মোৰ দেশত প্ৰতিপুৱা হিন্দীত গীত গাব জুবিনে পাৰিব
জুবিন গাৰ্গৰ বাবেই পৃথক সিদ্ধান্ত বিহু মঞ্চত অসমীয়াৰ সমান্তৰালভাৱে আপুনি শুনিব জুবিন গাৰ্গৰ কণ্ঠত ইটোৰ পাছত আনটো জনপ্ৰিয় হিন্দী গীত বহাগ আহিলেই বিহু মঞ্চত হিন্দী গীত গোৱাক কেন্দ্ৰ কৰি চলি থাকে বিতৰ্ক কিন্তু এইবাৰ জুবিনৰ হিন্দী গীত গোৱাত বাধা নাই জুবিন গাৰ্গলৈ তেওঁলোকৰ সৰ্বোচ্চ সন্মান ডক্টৰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা বেলতলা বহাগী উৎসৱ সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত বেলতলা বিহু মঞ্চত আমি হিন্দী গীত আগৰ পৰাই দি অহা নাই আমি দিছিলোঁ জুবিন গাৰ্গক আজিও যদি জুবিনে গায় আমি মানা নকৰোঁ যিহেতু জুবিনৰ নিজৰ তেওঁ ভাৰততে নহয় বিশ্বত হিন্দী গীতেৰে যিটো নাম কৰিছে আমি নিজকে সঁচাকৈ তেওঁক শলাগ ল'ব লাগে পিছে একেখন মঞ্চতে গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা আনসকল গায়কে পৰিৱেশন কৰিব নোৱাৰিব হিন্দীত গীত কিন্তু এনে ধৰক আপোনাৰ কিছুমানে আহি পেলাই যদি হিন্দী গীত গাম বুলি কয় তেনেকুৱা আমি আজিয়ে নহয় আগৰ পৰা আমি দিয়া নাই আপোনাৰ হয়তো মনত আছে 2017ৰ নুনমাটিত বিহু সন্মিলনৰ কথা জুবিন গাৰ্গৰ সৈতে আয়োজকৰ একাংশৰ হৈছিল বাক বিতণ্ডা বিষয় আছিল হিন্দীত গীত পৰিৱেশন হিন্দীত গীত পৰিৱেশন কৰিবলৈ বাৰে বাৰে বাধা দিয়াত অতিষ্ঠ হৈ পৰিছিল জুবিন গাৰ্গ কৈছিল 25 বছৰত 16,000 গীত মই গাইছো আপুনি গোৱা নাই আপোনালোকে মোক পইচা দিব নালাগে তাৰ পাছতেই বিহু সন্মিলনৰ পৰা বিদায় লৈছিল জুবিন গাৰ্গে নাৰাজ হৈ পৰিছিল দুভাগ নিশালৈ প্ৰিয় শিল্পীৰ বাবে খাপ পিটি থকা অনুৰাগী বেলতলা বিহু সমিতিৰ এইবাৰৰ এই সিদ্ধান্তৰ পাছতেই পুনৰ চৰ্চিত হৈ পৰিছে 2017 চনৰ এই ভিডিঅ' চিধা মানুহ মই কাকো খাতিৰ নকৰোঁ আপোনালোকে মোক পইচা দিব নালাগে মই যিখিনি গালো বছ I'm going off. Thank you very much. But I love you. মই আপোনালোকক ভাল পাওঁ মই আপোনালোকক ভাল নাপাওঁ প্ৰশ্ন উঠিছে কেৱল জুবিন গাৰ্গকে ধৰি মুছলিম গায়কৰ বাবেই কিয় পৃথকভাৱে লোৱা হৈছে এই সিদ্ধান্ত জুবিনক অনুমতি দি আনসকল গায়কক হিন্দীত গীত পৰিৱেশন কৰিবলৈ বাধা আৰোপ কৰাটো কিমান গ্ৰহণযোগ্য বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিশা মহানগৰী খানাপাৰা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৰঙালীৰ মঞ্চত গীত পৰিৱেশন কৰিলে শিল্পীগৰাকীয়ে জুবিনে গালে ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত শেহতীয়াকৈ ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰিছে জুবিন গাৰ্গে আৰু ছবিখনত ৰাউলৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰথম পোষ্টাৰ মুকলি কৰিছে ৰঙালীৰ মঞ্চতে এটা গানৰ পৰা এখন চিনেমা এখন ছবি নিৰ্মাণ কৰা বুলি জুবিন গাৰ্গে মন্তব্য কৰে অঞ্জন মানে নেদেখে কিন্তু গান গায় গানেৰে বিশ্ব জয় কৰিব বিচাৰে এইজনে হৈছে ৰাহুল এইজনে হৈছে আমাৰ আত্মা ৰঙালীৰ আত্মা অসমৰ আত্মা ৰাহুলক আদৰণি জনাইছো লাষ্ট দুমাহ মই ৰাহুল হৈ আছো আগৰ পৰিচয়টো নাই মোৰ এতিয়া আৰু ৰঙালী আজি স্পেচিয়েল অকেজনত এটা স্পেচিয়েল কাম কৰিবলৈ আহিছোঁ সকলৰ কাৰণে এটা শুভবাৰ্তা এটা সুন্দৰ কামৰ এটা জয়যাত্ৰাৰ এটা অংশীদাৰ হিচাপে শ্যাম কানুক ধন্যবাদ জনাইছোঁ সকলোকে আৰু মই অলমষ্ট দুমাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে চ' এনিৱে চিনেমা শেষ হৈছে লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ থেংক ইউ মোক আচলতে পৰহিয়ে গান গাবলৈ মাতিছিলে ইয়ালৈ
তাৰপিছত অকণমান কিবা খেলি মেলি পালোঁ গেটবিলাক চব তলা মৰা কিবা খং উঠিলে গেটখনত গৰু এটা মাৰি পেলাই মই ঘূৰি গুচি গ'লোঁ নাগালোঁ আৰু চিনেমাখনত মোৰ কেৰেক্টাৰটো তেনেকুৱাই সি অন্ধ যদিও হি ইজ এগ্ৰেছিভ হি ইজ এক্সেণ্ট্ৰিক আৰু আমাৰ ৰাহুল গৌতম শৰ্মাই ষ্টৰিটো মোৰ স্ক্ৰীন প্লে সি লিখিছে আৰু সি বদমাছে কি কৰিছে মই জীৱনত বহুত ঘটনা ঘটাইছোঁ কিবা কিবি সেইবোৰ চব লিখি দিছে চিনেমাখনত চালে মোক দেখা যেন লাগিব খালি অন্ধ দেখিব মই অলমষ্ট 2 মাহ এনেকৈ থাকি নিজকে আজিকালি অন্ধ যেনেই লাগে চিনেমা শেষ হৈছে লাহেকৈ শেষ হ'লেই আৰু তাৰপিছত আকৌ ভালকৈ চাবলৈ পাম যেন আশা কৰিছোঁ ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান পৰ এইটো মই বনোৱা এটা ওৱান অফ দ্য টাফেষ্ট ছংছ মই সেইকাৰণে আজিলৈকে ষ্টেজত গোৱা নাই আৰু এইবাৰ গাব লাগিব কাৰণ গানটোৰ পৰা মই চিনেমালৈ গুচি গ'লোঁ এটা গানক চিনেমা বনোৱাটো বহুত টান কাম আৰু এটা 15 বছৰৰ প্ৰচেষ্টা 15 বছৰ আগতে মই ৰাজেশক কৈছিলোঁ যে মোৰ এনেকুৱা এটা ষ্টৰি আছে খালি মই তাত ব্লাইণ্ড এজন ব্লাইণ্ড ছিংগাৰ তাৰ ষ্ট্ৰাগল তাৰ লাইফ তাৰ গান আৰু মই ভাবোঁ যে এই গানটোত খুব মিলে সেই গোটেই কেৰেক্টাৰটোৰ লগত সেইকাৰণে গানটো ইউজ কৰিছোঁ আৰু নতুনকৈ বনাবলগীয়া হৈছে আকৌ গানটো প্ৰায় 20 বছৰ পিছত আকৌ গানটো বনাইছোঁ মই নতুনকৈ বহুত কষ্ট হ'ল গানটো বনাওঁতে প্ৰায় 2 বছৰ লাগিলে চিনেমাখন বেছি সোনকালে হৈছে চিনেমাখন 3 মাহত হৈছে কিন্তু গানটো বনাওঁতে মোৰ আকৌ বনাওঁতে ৰিমেক কৰোঁতে মোৰ 2 বছৰ লাগিলে চ' এনিৱে ইট উইল বি এ নাইচ ফিল্ম আৰু অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা কোনো কৰা নাই অসমত আজিলৈকে সেইটো মই কৰিছোঁ আৰু গোটেই ৰাজেশ ভাইৰ টীম আমাৰ টীম ৰাহুলৰ টীম প্ৰায় 200জন মানুহ আমি একেলগে কাম কৰিছোঁ বাহিৰত শ্বুট কৰিছোঁ শ্ৰীলংকাত কৰিছোঁ টাৱাঙত কৰিছোঁ বিশ্বনাথ চাৰিআলি গুৱাহাটী মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন প্ৰতি শৰতৰ প্ৰভাতী ফুলে
তোমাকেই মোর কথা প্রতিবাঘানির নিশা জোনে কহো তোমাকেই মোর ব্যথা তোমার সাথে বহু যুগলে নাচো এঘাৰো সঁচা বহুদিনলে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবীৰে ৰাতিৰ বুকুত খাপালো তোমার ছবি ধরা দিলা গোপনে আঁকি ইয়ার খুন চকুৰে তোমাৰ চালে সপোনা তুলি দি থক নামে চুপকু দিলেই মোৰ দুহাতে দি থকা তুলি সপোন আহে তোমাৰ সতে বহু যুগলে নাচো আধাৰো সঁচা রাতের বুকু দেখা পারো তোমার ছবি ধরা দিলা গোপনে আগে ইয়ার খুন আন কিছু খবৰলৈ আগবাঢ়িম পঞ্চায়ত নিৰ্বাচনক লৈ পৰ্যন্ত সম্পন্ন হোৱা নাই বিজেপি অগপৰ আসন বুজাবুজি নিশা পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাক লৈ বঙাইগাঁৱত অগপ বিজেপিয়ে অনুষ্ঠিত কৰিলে বৈঠকত উপস্থিত থাকে সাংসদ ফণীভূষণ চৌধুৰী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস বিধায়িকা দীপ্তিময় চৌধুৰী লগতে দুয়োটা দলৰ নেতৃবৰ্গ বৈঠকৰ সিদ্ধান্তৰ আনুষ্ঠানিক ঘোষণাৰ পৰা বিৰত থাকে অৱশ্যে বৈঠকত উপস্থিত থকা নেতৃবৃন্দ সৃজনগাম বিধানসভাৰ অন্তৰ্গত 4খন জিলা পৰিষদৰ আসনৰ মীমাংসাই পৰ্যন্ত হোৱা নাই আজি বৰপেটাত পুনৰ অনুষ্ঠিত হ'ব মিত্ৰ দল দুটাৰ বৈঠক আৰু আজিৰ বৈঠকত সৃজনগ্ৰামৰ আসন সন্দৰ্ভত মীমাংসা হোৱাৰ সম্ভাৱনা বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বঙাইগাঁও বিধানসভাৰ 4খন জিলা পৰিষদৰ আসনৰ 3খনত অগপ আৰু এখনত খেলিব বিজেপি একেদৰে অভয়াপুৰী বিধানসভাৰ 4খন জিলা পৰিষদৰ আসনত 3খনত অগপ আৰু এখনত খেলিব বিজেপিয়ে দুই এটা সমষ্টিৰ কিছু বিষয় বাকী আছে যদিও আমি সকলো ঐক্যমতত নিৰ্বাচন আমি অংশগ্ৰহণ কৰিম কিন্তু এতিয়াই আমি সম্পূৰ্ণ কথা ক'ব নোৱাৰিম আমি কাইলৈ ৰাতিপুৱাৰ ভাগতহে ক'ব পাৰিম ভাগ বতৰা হৈছে কিন্তু আমাৰ দুই এটা সমষ্টিলৈ এতিয়াও কিছুমান ব্যক্তি মন্ত্ৰীয়ে হওক বা হেৰিয়ে হওক তেওঁলোকৰ লগত যিহেতু আমি আলোচনা কৰিব লাগিব গতিকে সেইকাৰণে বাকী সকলোকে পালোঁ দুই এটা সমষ্টিৰ কিছু ব্যক্তি এজিপিৰে হওক বা বিজেপিৰে হওক
তেওঁলোকেও মানে ফ্লাইটত আছে কাৰণে তেওঁলোকক আমি ফোনত পোৱা নাই গতিকে কাইলৈ আমি 11টা বজাত সম্পূৰ্ণ কথাখিনি আমাৰ যে ঐক্যবদ্ধ যে হৈছে আৰু কোন কোন চিটত কোনে খেলিব সেই বিষয়ে বিতংকৈ অহা কাইলৈ আমি ৰাতিপুৱা ক'ব পাৰিম মিত্ৰজোঁটে থাকিব কিন্তু একো বাকী ঠিক ঠাক কৰা নাই নহ'ল তাৰমানে আজি ঐক্যমত নহ'ল আৰু নহয় মিত্ৰজোঁটে হ'ব ঐক্যমতে একে বস্তু কিন্তু আজি চূড়ান্ত হোৱা নাই মীমাংসা নহ'ল আৰু চিটৰ সংখ্যাটো মানে অহাকালি 11টা বজাত বহাৰ পিছত আমি গোটেই বৰপেটা লোকসভা সমষ্টিটোৰ তাৰমানে তথ্যখিনি আমি প্ৰকাশ কৰিম আমি সিদ্ধান্ত দিওঁ সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল এছআই প্ৰেমলতা শইকীয়াৰ লীলা মধ্যপ্ৰদেশৰ শিশু অপহৰণ কৰা এছআই প্ৰেমলতাক আটক গুৱাহাটীৰ নুনমাটিত মধ্যপ্ৰদেশ আৰক্ষীৰ অভিযান মহানগৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰেমলতা শইকীয়াৰ আশ্ৰমৰ পৰা উদ্ধাৰ 7 বছৰীয়া শিশু जो बच्चा छुपा रही थी वो बच्चे को देना नहीं चाह रही थी और उद्देश्य सहयोग नहीं किया बिल्कुल भी सहयोग नहीं किया हम लोगों के साथ दुर्व्यवहार नहीं दिया हम लोगों का दुर्व्यवहार किया आश्रम से कहीं और दूसरी जगह एक कमरे में छुपा के रखा था वहां से फिर निकलवाया उसको बच्चे को 3 বছৰ পূৰ্বে সন্তানৰ সৈতে মধ্যপ্ৰদেশৰ দমোহৰ পৰা নিৰুদ্দিষ্ট হৈছিল মানসিকভাৱে অসুস্থ মহিলা 1.5 বছৰ পূৰ্বে কোনোমতে পৰিয়ালৰ লোকে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল মহিলাগৰাকী কিন্তু উদ্ধাৰ নহ'ল মহিলাগৰাকীৰ সন্তান কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰি মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল এছআই প্ৰেমলতা শইকীয়াৰ লীলা মধ্যপ্ৰদেশৰ শিশু অপহৰণ কৰা এছআই প্ৰেমলতাক আটক গুৱাহাটীৰ নুনমাটিত মধ্যপ্ৰদেশ আৰক্ষীৰ অভিযান মহানগৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানত প্ৰাক্তন আৰক্ষী বিষয়া প্ৰেমলতা শইকীয়াৰ আশ্ৰমৰ পৰা উদ্ধাৰ 7 বছৰীয়া শিশু जो बच्चा छुपा रही थी वो बच्चे को देना नहीं चाह रही थी और उद्देश्य सहयोग नहीं किया बिल्कुल भी सहयोग नहीं किया हम लोगों के साथ दुर्व्यवहार नहीं दिया हम लोगों का दुर्व्यवहार किया आश्रम से कहीं और दूसरी जगह एक कमरे में छुपा দুপৰীয়া হালাকুৰাত ভূমিকেন্দ্ৰিক প্ৰচণ্ড সংঘাত 2 ফয়দৰ মাজত হোৱা সংঘাতত মহিলাসহ আহত হৈছে 16 জন ইয়াৰে 8 জনৰ অৱস্থা সংকটজনক গৃহ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হয় মাৰপিটৰ ঘটনা আবু বকৰ আব্দুল কৰিম আৰু খলিলৰ নেতৃত্বত অহা এটা দলে লাঠি ইফালে চুকা অস্ত্ৰ লৈ 3 মহিলাসহ 9 জনক আক্ৰমণ কৰাৰ উঠিছে অভিযোগ আহতসকলক হালাকুৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু কোচবিহাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বক্করে যত ষড়যন্ত্র করিয়া গুন্ডে বাহিনী আনিয়া হ্যাঁ ফার্স্টে একটা ক্যাসাল হয়েছে না হওয়া নয় তোমরা আসিয়া আমার জমিনত আসিয়া আমার ঘর তোলা দেওয়া বাধা করছে আমার কাগজপাতি সব ওকে তারপর যখন আমরা ঘর তুলতে ধরছি ওমরা বাধা হচ্ছে ওমরা এসে আমাকে ডাঙাইছে ইটে দিয়ে ঢেলাঢেলি করছে ঢেলাতে হয়তো আমার কারো একটু আঘাত হয়েছে তারপর যখন আমরা শান্তশিষ্ট আসি আমরা বাড়ি তারপর আসিয়া বক্কর একদম গুন্ডে বাহিনী নিয়ে আসিয়া এইরকম করে মারপিটটা করে আপনার 20টা লাগে আর কি
মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নিপন গোস্বামী বঁটা প্ৰদান অনুষ্ঠান দেওবাৰে অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী লগতে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আৰু RK ইউনিভাৰ্ছৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰৰ লোকসকলক প্ৰদান কৰা হয় বঁটা নিপন গোস্বামীৰ নামত উৎসৰ্গিত এই বঁটা তৃতীয় বছৰৰ বাবে আগবঢ়োৱা হৈছে নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা অভিনয়ৰ বাবে প্ৰদান কৰা হয় অভিনেতা তৌফিক ৰহমানক আৰু জীৱনজোৰা সাধনা বঁটা সংগীতৰ বাবে নমিতা ভট্টাচাৰ্যক আগবঢ়োৱা হয় সংবাদ ক্ষেত্ৰৰ সৈয়দ জাৰিৰ হুছেইনলৈ আগবঢ়োৱা হয় নিপন গোস্বামী বঁটা ক্ৰীড়া ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হয় সাঁতুৰবিদ এলভিছ আলী হাজৰিকাক আৰু সাহিত্যৰ ক্ষেত্ৰত ৰহস্যধৰ্মী ঔপন্যাসিক ৰঞ্জু হাজৰিকালৈ প্ৰদান কৰা হয় বঁটা লগতে আন বিভিন্ন ক্ষেত্ৰৰ 25 গৰাকী লোকক বঁটা প্ৰদান কৰা হয় আজি এটা মোৰ বাবে বৰ বিশেষ দিন আৰু অতি ভাল লগা দিন RK ইউনিভাৰ্ছে যেটো আজি 2 বছৰে এটা বঁটা প্ৰদান অনুষ্ঠানটো কৰি আহিছে আৰু নিপন গোস্বামী যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হ'ল তেখেতৰ সোঁৱৰণি তেখেতক জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো আজি আমাক দিছে মই আজি এই বঁটাটো ল'বলৈ পাই বৰ সুখী আৰু বৰ ভাল পাইছোঁ খুব ভাল লাগিল RK ইউনিভাৰ্ছে এনেকুৱা ধৰণৰ অনুষ্ঠান সদায় কৰি থাকক তাৰ কাৰণে বহুত RK ইউনিভাৰ্ছক ধন্যবাদ জনাইছোঁ আৰু আজি দিনটোৰ বিশেষ ক্ষণত চাগে নিপন দালেও মনত পৰিছে চাগে একেবাৰে একদম এইটো ক্ষণত নহয় আমাৰ সদায় নিপন দালে মনত পৰে তেখেতৰ ইমান অৱদান আমি কেনেকৈ পাহৰিম এইটোতো পাহৰিব নোৱাৰোঁ মই নিজেও তেখেতে অভিনয় কৰা ছবিত যদিও তেখেতৰ ভইচটো মেল ভইচ আৰু ফিমেল ভইচৰ ডিফাৰেঞ্চ আছে মোৰ বহুত গান মই তেখেতৰ কাৰণে গাই দিছোঁ তেখেতৰ ছবিৰ কাৰণে ধন্যবাদ পৰ্তুগালৰ ৰাজধানী লিছবনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু 27 বছৰৰ অন্তত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে ৰাষ্ট্ৰপতি মুৰ্মুৱে পৰ্তুগাল ভ্ৰমণ কৰিছে পৰ্তুগালৰ স্থানীয় সময় অনুসৰি দেওবাৰে শেষ নিশা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লিছবনত অৱতৰণ কৰে 4 দিনীয়া সূচী তথা 7 পৰা 10 এপ্ৰিললৈকে ৰাষ্ট্ৰপতি মুৰ্মুৱে পৰ্তুগালৰ লগতে স্লোভাকিয়া ভ্ৰমণ কৰিব পৰ্তুগালৰ ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো দে সাউসাৰ আমন্ত্ৰণক্ৰমে ৰাষ্ট্ৰপতি মুৰ্মুৱে পৰ্তুগাল ভ্ৰমণ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে পৰ্তুগালৰ ৰাষ্ট্ৰপতি সাউসাই নৈশ আহাৰৰ আয়োজন কৰে দুয়োগৰাকী ৰাষ্ট্ৰপতি এখন বৈঠকতো অংশগ্ৰহণ কৰিব পৰ্তুগালৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক সৌজন্য সাক্ষাৎ কৰিব একেদৰে পৰ্তুগাল সংসদৰ অধ্যক্ষৰেও ৰাষ্ট্ৰপতি মুৰ্মুৰ এখন বৈঠক আছে দেশখনৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও ৰাষ্ট্ৰপতি মুৰ্মুৱে মত বিনিময় কৰিব একেদৰে দেশখনৰ বিভিন্ন বিশ্ববিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানত গৱেষণা কৰি থকা ভাৰতীয় গৱেষকসকলকো ৰাষ্ট্ৰপতি মুৰ্মুৱে সাক্ষাৎ কৰিব ৰাজধানী চহৰ লিছবনৰ মেয়ৰে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে ইয়াৰ পূৰ্বে 1998 চনত তেতিয়া ৰাষ্ট্ৰপতি KR নাৰায়ণে পৰ্তুগাল ভ্ৰমণ কৰিছিল লক্ষণীয়ভাৱে পৰ্তুগালৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক অৰ্ধশতিক আৰু অধিক আনহাতে পৰ্তুগাল ভ্ৰমণ সামৰি 9 পৰা 10 এপ্ৰিললৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে স্লোভাকিয়া ভ্ৰমণ কৰিব স্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পেটাৰ পেলেগ্ৰিনিৰ আমন্ত্ৰণ ৰক্ষা কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশখন ভ্ৰমণ কৰিব সুদীৰ্ঘ 29 বছৰৰ অন্তত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে স্লোভাকিয়া ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণে দুয়োখন ইউৰোপীয়ন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক বৃদ্ধি কৰিব অসমীয়াৰ বাবুতি হাঁহু ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ টিংখাঙতো হেপাহৰ বিহুটিক আদৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে টিংখাঙৰ নাচনী জকাই গাঁৱত বিহুৱান হুঁচৰি দলে দিনে নিশাই আখৰা কৰিছে ঘৰে ঘৰে বিহু পৰিৱেশন কৰাৰ লগতে বিভিন্ন মঞ্চতো বিহু পৰিৱেশন কৰিব দলটোৱে ঢোল পেপা গগনাৰ মাতেৰে মুখৰিত হৈ পৰিছে নাচনী জকাই গাঁৱৰ আকাশ বতাহ
ৰিপৰ্ট আগবঢ়াইছো আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ। গাঁৱে ভূঞে এতিয়া বিহুৰ ব্যাপক প্ৰস্তুতি, যিহেতু বিহুলৈ আৰু বেছি দিন নাই। টিংখাঙৰ নাচনি জকাইটো দেখা গৈছে, বিহুৰ আখৰা কৰিছে বিহুৱান হুঁচৰি দলে, আৰু এয়া হৈছে বিহুৱান হুঁচৰি দলৰ আখৰাৰ দৃশ্য। আৰু এইবাৰ বিভিন্ন মঞ্চত বিহু পৰিৱেশন কৰাৰ লগতে চোতালে চোতালে বিহু পৰিৱেশন কৰিব বিহুৱান হুঁচৰি দলে। সেয়েহে এতিয়া গাঁৱত দেখা গৈছে যুৱকসকলে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ আছে। আমি অকণমান বিহুৰ মাজলৈ যাম। সৈতে কথা পাতিম, যিহেতু কেইবাদিনৰ পৰা আখৰা কৰি থকা পৰিলক্ষিত হৈছে। কিমান দিনৰ পৰা আখৰা চলি আছে? আমাৰ আজি এমাহমান হৈছে আখৰা কৰা। ক'ত ক'ত বিহু পৰিৱেশন কৰা হ'ব? আমি প্ৰায় জেগাতে আৰম্ভ কৰিম বুলি ভাবিছোঁ, পৰিৱেশন কৰিম বুলি ভাবিছোঁ। মাৰ্ঘেৰিটাৰ পৰা হৈ আমাৰ টিংখাং অঞ্চলতো হোৱা কথা আছে, আৰু মৰাণ এনেকৈ ওচৰে পাজৰে হ'ব। আৰু আমি পেপাৰ মাত শুনিবলৈ চেষ্টা কৰিম। আৰু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঢোল পেঁপা টকা গগনাৰ মাতত ৰজন জনাই উঠিছে সমগ্ৰ ৰাজ্যৰ আন প্ৰান্তৰ দৰে বোকাখাটৰো বিভিন্ন অঞ্চলত চলিছে বিহুৰ আখৰা। প্ৰতি বছৰৰ দৰে এইবাৰো বিহুলৈ বুলি সাজু হৈছে বোকাখাট গড়মূৰ গাঁৱৰ জেং বিহুৰ দল। চোতাল বিহুৰ লগতে বিভিন্ন প্ৰান্তৰৰ বিহু মঞ্চত জেং বিহু পৰিৱেশন কৰিব দলটোৱে। বোকাখাটৰ আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ এক প্ৰতিবেদন। চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী এতিয়া পদূলিৰ মুখত, আৰু এতিয়া ব্যস্ত অন্তনাই ডেকা গাভৰু জীয়ৰীসকলৰ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাটৰ গড়মূৰ গাঁৱত, আৰু গড়মূৰ গাঁৱৰ জীয়ৰীসকলো ইতিমধ্যে চোতাল বিহুৰ লগতে মঞ্চ বিহুৰ পৰিৱেশনৰ বাবে সাজু হৈ তুলিছে। আৰু মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, এনেদৰেই গছৰ তলত তেওঁলোকে আচলতে যি বিহু, সেই বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীয়ে দেখুৱাইছে খুব সুন্দৰভাৱে তেওঁলোকে এইবাৰ আচলতে বোকাখাটৰ লগতে বিভিন্ন প্ৰান্তৰ যি বিহু মঞ্চ, সেই বিহু মঞ্চত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, আৰু লগতে তেওঁলোকে গাঁওসমূহৰ গাঁৱৰ যি সমূহ লোক আছে, সেই লোকৰ ঘৰত তেওঁলোকে চোতাল বিহুত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে তেওঁলোক যি
অখৰা সেই অখৰাত ব্যস্ত হৈ পৰিছে কিয়নো আৰু মাজত কেইটামান দিন বাকী আৰু তাৰ পিছতেই ৰঙালীক আদৰিব সকলোৱে আৰু সেই ৰঙালীক আদৰিবৰ বাবে উজনিকি নামনিতে সকলোতে এতিয়া দেখিবলৈ পোৱা গৈছে ব্যস্ততাৰ অন্ত নাই তাঁতৰ শালৰ লগতে শিপিনীসকল লগতে যিসকল নাচনি আছে ঢুলীয়াসকল তেওঁলোক এতিয়া ইতিমধ্যে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ নিউজ 18 দৰ্শক এনেদৰে খুব সুন্দৰভাৱে তেওঁলোকে পৰিৱেশন কৰি আছে বিহু পৰিৱেশন কৰি আছে আমি দেখুৱাই আছোঁ খুব সুন্দৰভাৱে বুকু সমে সমাই মন কুৰুলি আয় ঐ বিহুতি আহি বৰ পৰা ধুম মোৰ পিঠা খুন্দু তা চুবুক চুবুক চালু গুৰি পৰুৱা পিপৰাই খায়ে আইতা আইতা কেঁচা সোণ বৰখে গাত নিশ্চয়কৈ এনেদৰে খুব সুন্দৰভাৱে তেওঁলোকে যি বিহুনাম সেই বিহুনাম জুৰি আচলতে এই গছৰ তলত গড়মূৰ গাঁৱত যিখন বৃহত্তৰ পথাৰ আছে এই পথাৰত গছৰ তলত তেওঁলোকে আচলতে বিহুৰ ৰখাত ব্যস্ত হৈছে আৰু মোৰ সহযোগীয়ে দেখুৱাই যে সামগ্ৰিক পৰিৱেশ মই তেওঁলোকৰ পৰা জানিম তোমালোকৰ বিহু দলটোৰ নাম কি গড়মূৰ জেং বিহু দল এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি ভালে চলিছে বছৰ ধৰি ৰখি থাকোঁ ভাল লাগিছে আৰু ৰিহাৰ্চেল কৰি আছোঁ এতিয়া বিহু ক'ত ক'ত এবাৰ মাৰিবা চোতাল বিহুৰ লগতে মঞ্চত চোতাল বিহু মাৰিম বুলি ভাবিছোঁ মঞ্চত এতিয়ালৈকে ঠিক হোৱা নাই চাই লওঁ আৰু কি কৰোঁ চোতাল বিহুৱে মাৰিম বুলি ভাবিছোঁ নিশ্চয়কৈ এনেদৰে তেওঁলোক অখৰাত ব্যস্ত হৈ পৰিছে কিয়নো আৰু কিছুদিনৰ পিছতে আৰু কেইদিনমানৰ পিছতেই আচলতে হেঁপাহৰ ৰঙালীক আদৰিব সকলোৱে আৰু তাৰ বাবে তেওঁলোকে এতিয়া অখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিনহে আছে ৰাজ্যৰ চৌদিশে এই ধৰণেই ৰঙালীক আদৰাৰ ব্যাপক আয়োজন চলিছে মৰিয়নীটো দেখিবলৈ পোৱা গৈছে বিহুৰ উৎসাহ উদ্দীপনা ঢোলৰ গুমগুমনি আৰু পেপাৰ মাতত উখল মাখল মৰিয়নীৰ অসম নাগালেণ্ড সীমান্ত বিলাসিত সেনা অসম মৰিয়নী আঞ্চলিক আৰু বিহু সুৰক্ষা সমিতি তিতাবৰ জিলাৰ উদ্যোগত অসম নাগালেণ্ড সীমান্তৱৰ্তী জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত 10 দিনীয়াকৈ আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰিছে কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে মৰিয়নীৰ পৰা আমাৰ সাংবাদিক জ্যোতি প্ৰসাদ গগৈৰ এক প্ৰতিবেদন পৰিৱেশটো দেখুৱাইছোঁ যি সামৰণি পৰিৱেশ দেখুৱাইছোঁ যিহেতু ইয়াত কৰ্মকৰ যি আচলতে শিশুৰ পৰা আদি কৰি যি আচলতে ইয়াত যুৱক যুৱতীয়ে বিহু নাচ প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰিলে ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু আজি সামৰণি পৰিছে সামৰণিৰ দিনা এনেদৰে তেওঁলোকে দেখিছে এই বিহু নাচিবৰ কাৰণে সাজু হৈ আছে এই কণ কণ মইনা মইনী এনেদৰে সাজু হৈ আছে বিহু নাচ বৰ্তমান আৰম্ভ হ'বলৈ হৈছে বা বিহু নাচ দেখুৱাব বিচাৰিছোঁ আচলতে বিলাসিত সেনা অসম মৰিয়নী আঞ্চলিক সমিতিৰ উদ্যোগত
10 দিনীয়া কাৰ্যসূচী হৈছিলে আখৰা হৈছিলে আমি চিন্তা কৰিছিলোঁ গাঁৱৰ নিভাঁজ বিহু আমাৰ নগৰৰ মাজলৈ গুচি গৈছে এটা বন্ধ ক্লাবলৈ গুচি গৈছে আমি ভাবিলোঁ এই বৃহৎ গছৰ তলত মুকলি আকাশৰ তলত এটা নিভাঁজ বিহুটোক স্বাভিমান বিহুটোক কেঁচা মাটিৰ গুণ টকা এই জংঘল ব্লকৰ একদম ভিতৰুৱা গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ লগত এগৰাকী ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ